মই আপোনালোকক স্বাগতম জনাইছো দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅটো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো আজি মই প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ খালি হৈ থকা একাউণ্টৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10000 টকা এতিয়া আপোনাৰ একাউণ্ট শূন্য বেলেন্স হলেও এটিএমৰ পৰা উলিয়াব পাৰিব 10000 টকা পকেটত এটকাও নাথাকিলেও চিন্তাৰ কাৰণ নাই আপুনি খালি হৈ থকা একাউণ্টৰ পৰা উলিয়াব পাৰিব 10000 টকা ওভাৰড্ৰাফট সুবিধা থাকিলে আপুনি লাভ কৰিব 10000 টকা যিসকলৰ জনধন একাউণ্ট আছে তেওঁলোকে লাভ কৰিব এই সুবিধা খালি একাউণ্টৰ পৰা ধন উলিয়াবলৈ আপুনি বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই যিকোনো এটিএমৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10000 টকা ওভাৰড্ৰাফট সুবিধা লবলৈ আপুনি প্ৰথমে বেংকত ধন জমা নথলেও হ'ব জনধন একাউণ্ট থকা লোকৰ ধন শূন্য হৈ থাকিলেও লাভ কৰিব এই সুবিধা পিছত আপুনি এই ধন ৰাশি সুদসহ ঘূৰাই দিব লাগিব বেংকত আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ বিনামূলীয়া চিলাই মেচিন কিনাৰ বাবে ধন দিব চৰকাৰে এই আঁচনিৰ বাবে প্ৰথমে চৰকাৰে আপোনাক দিব চিলাইৰ প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আপোনাক চৰকাৰে দিব ধন চিলাই মেচিনৰ বাবে 15000 টকা দিব আপোনাক চৰকাৰে বিশ্বকৰ্মা আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা লাখ লাখ মহিলাই চিলাই মেচিন ক্ৰয়ৰ বাবে কৰিব লাগিব এই কেইটা কাম চিলাই মেচিন পাবৰ বাবে নিজকে প্ৰথমতে দৰ্জি হিচাপে প্ৰমাণ কৰিব লাগিব আৰু তাৰ বাবে আপুনি ল'ব লাগিব প্ৰশিক্ষণ আবেদন কৰাৰ প্ৰক্ৰিয়াও একেবাৰে সহজ সমীপতে থকা সিএসসি কেন্দ্ৰলৈ গৈ এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড আবেদন কৰাৰ পিছতে আপোনাৰ প্ৰশিক্ষণ আৰম্ভ হ'ব আপোনাক প্ৰশিক্ষণৰ সময়ত প্ৰতিদিনে চৰকাৰে দিব 500 টকা প্ৰশিক্ষণ অন্ত পৰাৰ পিছত সামগ্ৰী কিনাৰ বাবে দিব 1500 টকা বিশ্বকৰ্মা আঁচনিৰ ৱেবছাইটলৈ গৈ পৰীক্ষা কৰক সমস্ত তথ্য আৰু বিশ্বকৰ্মা আঁচনিৰ ৱেবছাইটটো হৈছে pmvishwakarma.gov.in এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব 21 নং কিস্তিৰ ধন ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে 4খন ৰাজ্যৰ কৃষকে লাভ কৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে সম্পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন ইতিমধ্যে 4খন ৰাজ্য পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন বান আৰু বৰষুণৰ সমস্যাৰ বাবে 4খন ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধনৰাশি অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন পিএম কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক ইকেৱাইচি আপডেট যিসকল কৃষকে ইকেৱাইচি সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক আৰু লগতে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই তেওঁলোকে নাপাব পিএম কিষাণৰ ধন নিজৰ নিজৰ নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক পিএম কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও পৰীক্ষা কৰক আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261 আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ এতিয়াও যদি ধন পোৱা নাই ফোন কৰক আৰু লাভ কৰক অৰুণোদয় আঁচনি 1250 টকা হয় দৰ্শকসকল অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে দিলে ডাঙৰ খবৰ এতিয়াও যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা লাভ কৰা নাই তেন্তে চিন্তা নকৰিব কিয়নো অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ চৰকাৰে মুকলি কৰা সেই বিশেষ নম্বৰত আপুনি ফোন কৰি দিয়ক অভিযোগ আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 1800202626 প্ৰতিদিন আপুনি পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকলৰ বাবে ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় আঁচনি হিতাধিকাৰীৰ ধন মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও আৰু তাৰ কাৰণে আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো যিসকলে গুৱাহাটীত বহি অসমক নেপাল কৰাৰ সপোন দেখায়
তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম যিসকলে অসমক নেপালৰ ফালে চাব যায় মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচায় অসমে কামাখ্যাৰ ফালে চাব শংকৰদেৱৰ ফালে চাব পুৱামক্কাৰ ফালে চাব লাচিত বৰফুকনৰ ফালে চাব বাবু আঁচনি দিব না বাবু আঁচনি আজিতো গ্ৰেজুৱেট বিলাক এনাউন্স কৰি আছে আজি আহি আছে জোক লাগে বাবু আঁচনি দিব না বাবু আঁচনি আজিতো গ্ৰেজুৱেট বিলাক এনাউন্স কৰি আছে আজি আহি আছে জোক লাগে